মানে এটা কথা হৈছে কি আমাৰ NDA চৰকাৰ এতিয়া মিত্ৰ চৰকাৰ তাতে BPFও আছে আমাৰো আছে গতিকে আমাৰ মিত্ৰজোঁটৰ পৰা মানসত মোক কাম কৰিব দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মই তীব্ৰ গতিত কাম কৰি আছোঁ যুদ্ধং দেখি মনোভাৱেৰে কাম কৰি আছোঁ আৰু ৰাইজেও বিচাৰিছে যে এনেকুৱা মানুহ এজন MLA হ'লে ভাল পায় মানে বাকী আৰু দলে চিন্তা কৰিব মুখ্যমন্ত্ৰী মহাশয়ে চিন্তা কৰিব যদি টিকট প্ৰদান কৰা নহয় তেতিয়া বিকল্প ব্যৱস্থা কিবা ল'ব বিকল্প ব্যৱস্থা বুলি মই এতিয়া ক'ব নোৱাৰোঁ কাৰণ মই এটা শৃংখলাবদ্ধ আৰু পৃথিৱীৰ ভিতৰত শক্তিশালী দলৰ এজন কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীৰ চিন্তাৰ চৰ্চা কৰা নাই বেলেগ কাৰণ এতিয়া মোক কাম কৰিব দিছে মই কাম কৰিম